যিহেতু আজি জানিবলৈ পোৱা গ'ল আপুনি ৰাইজৰ দলৰ হোজাই জিলাৰ ছেক্ৰেটাৰী বুলি, যোৱাকালি দেখিবলৈ পোৱা গ'ল ইফালে জমিয়তে যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তত কি জনাব আপুনি? চাওক, প্ৰথম কথাটো হ'ল জমিয়ত উলামা কালিৰ যিটো মিটিং হৈছে, জমিয়ত উলামা আৰু নদৱাতুত তামিল, এটা কথা আমি জনা উচিত যে জমিয়ত উলামা আৰু নদৱাতুত তামিল হৈছে ধৰ্মীয় আৰু অৰাজনৈতিক সংগঠন, যিখিনি ভাৰত স্বাধীনৰ পিছৰে পৰা জমিয়ত উলামা হওক বা নদৱাতুত তামিল প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা প্ৰত্যেকে সাংগঠনিক হিচাপে সময়ৰ চাহিদা অনুসৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰে। সেই হিচাপে জমিয়ত উলামায়ো কৰিব পাৰে, নদৱাতুত তামিলো কৰিব পাৰে। কিন্তু যোৱাকালি দেখা গৈছে যিটো প্ৰক্ৰিয়াৰে তেওঁলোকে যি সমৰ্থন কৰা আমি দেখিবলৈ পালো, সেয়া আচলতে সভ্য সমাজৰ কাৰণে বা আমি ধৰ্মীয় সংখ্যালঘুসকলৰ সমাজৰ কাৰণে শুভলক্ষণ বুলি আমি ভবা নাই। এই কাৰণে কালিৰ সভাখন যদি আপুনি প্ৰত্যক্ষ কৰে, দেখা পাব কালিৰ সভাখন মাতিছিল হোজাই জিলা জমিয়ত উলামা আৰু নদৱাতুত তামিলৰ যৌথ উদ্যোগত পৰ্যালোচনা সভা বুলি। কিন্তু তাত দেখিবলৈ পালো কোনো এটা ৰাজনৈতিক দলক তেওঁলোকে উদ্দেশ্যি দীঘলীয়া ভাষণ প্ৰদান কৰা হৈছে আৰু আন কোনো ৰাজনৈতিক দলক তেওঁলোকে সমালোচনা কৰা আমি দেখিবলৈ পালো। কিন্তু আমাৰ কথাটো স্পষ্ট যে জমিয়ত উলামাই ব্যক্তিগতভাৱে তেওঁলোকে নিজৰ প্ৰাৰ্থী পছন্দ কৰি নিজে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মৌলিক অধিকাৰ আছে, তেওঁলোকে কৰিব পাৰে। কিন্তু আজি পৰ্যন্ত স্বাধীনতাৰ পিছৰ পৰা কোনো অৰাজনৈতিক সংগঠনে তেনেকুৱা আনুষ্ঠানিকভাৱে কোনো দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰাটো আমি দেখিবলৈ পোৱা নাছিলো। কিন্তু কালি যিটো কৰা হৈছে সেইটো আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক বুলি আমি ভাবো। আৰু এটা প্ৰশ্ন আপোনালৈ, জমিয়তৰ বহুত সদস্যই যোৱাকালি কিন্তু এই কেইজনে কিন্তু একো ক'ব নোৱাৰে বুলি বহু ভিডিঅ' প্ৰচাৰ হৈছে, সেই সন্দৰ্ভত কি ক'ব? বৰ্তমানলৈকে আমি যিখিনি জানিবলৈ পালো, যিহেতু জমিয়ত উলামাৰ আহ্বানত উলামায়ে কেৰামসকলক আহ্বান কৰা হৈছিল, আনহাতেদি তেওঁলোকৰ আপোনাৰ তৰক্কি বোৰ্ড আছে, সদৌ অসম তালিমী তৰক্কি বোৰ্ড, এই তৰক্কি বোৰ্ডৰ অধীনত কিছুমান মাদ্ৰাছাও আছে, পৰিচালিত হৈ আছে। তেওঁলোকৰ আহ্বান হল যে আমি কৰ্মী সন্মিলন বা পৰ্যালোচনা সভা জমিয়ত উলামা আৰু নদৱাতুত তামিলৰ এনেকুৱা আপোনাৰ অৰাজনৈতিক আলোচনাৰ বিষয়ে তেওঁলোকে আহ্বান কৰি তেওঁলোকক আনি ৰাজনৈতিক মঞ্চত প্ৰকাশ কৰাটো বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছো। বহুত উলামাসকলে আমাক জনাইছে যে তেওঁলোকে দুখ পাইছে, আচলতে এয়া হ'ব নালাগিছিলে।